জীৱনে আমাক এটা কথাই শিকাই গৈছে, নিজে নিজৰ সৈতে সুখী থাকিব লাগে আৰু আনৰ পৰা বিশেষ একো আশা কৰিব নালাগে। জীৱনত আশাৰ শেষ নাই, চিন্তাৰ অন্ত নাই, খঙৰ সীমা নাই, লোভৰ শেষ নাই। যিহেতু সকলোবোৰ অন্ত নাই, সেইবাবে হয়তো জীৱনত শান্তি নাই। মই বাৰু বেয়াই, পিছে ভালবোৰৰ পৰা অলপ ভালদৰে চলিবা বন্ধু, কিয়নো এই ভালবোৰেই কেতিয়া কেনেকৈ আজীৱন পাহৰিব নোৱাৰা আঘাত দি যাব গমেই নাপাব। আমি কেতিয়াবা কাৰোবাৰ বাবে প্ৰয়োজনতকৈ বেছি সময় অযথা চিন্তা কৰিয়েই পাৰ কৰোঁ, কিন্তু তাৰ পৰিৱৰ্তে এক মুহূৰ্তৰ বাবেও সেইজন ব্যক্তিয়ে আমাক চিন্তা নকৰে। জীৱন নামৰ পথটোত থকা কণ্টকময় তিনিখন সাঁকো হৈছে ধৈৰ্য, সহ্য আৰু ত্যাগ। সুন্দৰ সফল জীৱন পাবলৈ হ'লে এই তিনিখন সাঁকো অতিক্ৰম কৰিবই লাগিব। মই মোৰ জীৱনলৈ অহা প্ৰত্যেকজন ব্যক্তিকে সমানে গুৰুত্ব দিওঁ, কাৰণ যি ভাল তেওঁ সদায় মোক সংগ দিব আৰু যি বেয়া তেওঁ মোক কিবা এটা বিশেষ কথাই শিকাই আঁতৰি যাব। বিশ্বাস কৰাত বাধা নাই, কিন্তু এজন মানুহক সিমানলৈকেহে বিশ্বাস কৰাৰ প্ৰয়োজন যিমানখিনিলৈ তেওঁ যোগ্য। প্ৰয়োজনতকৈ অধিক বিশ্বাস কৰিলে আপুনি কষ্ট পোৱাটো স্বাভাৱিক। জীৱনত আগবাঢ়ি যাবলৈ হ'লে কিছুমান মানুহৰ কিছুমান কথা গুৰুত্ব দিয়াটো বাদ দিব লাগিব। কামৰ কোনো সৰু বৰ নাই, সকলো কামেই সমান। সেয়া ডাক্তৰেই হওক বা মজদুৰ, ইঞ্জিনিয়াৰেই হওক বা খেতিয়ক, সকলোৱে প্ৰথম এসাঁজ ভাতৰ বাবেই পৰিশ্ৰম কৰে। কাৰোবাৰ বেয়া সময় দেখি বেয়া ব্যৱহাৰ নকৰিব, কাৰণ বেয়া সময় সদায় নাথাকে। কিন্তু মানুহে বেয়া সময়ত কৰা বেয়া ব্যৱহাৰবোৰ চিৰদিন মনত ৰৈ যায়। এয়াই হয়তো অন্ধ প্ৰেম। পৃথিৱীৰ পোহৰ দেখুৱাজন হয় পৰ আৰু দুদিনৰ চিনাকিজন হয় আপোন। জীৱনত নিজৰ মনৰ কথাবোৰ কাৰোবাক খুলি ক'ব পৰাকৈ এজন সংগীৰ খুবেই প্ৰয়োজন, যাৰ লগত ভাল পোৱা বেয়া পোৱা সকলোবোৰ কথা ক'ব পাৰি। সময় শিকাইছে জীৱনত লগ পোৱা সকলো মানুহ বিশ্বাসৰ যোগ্য নহয়। প্ৰয়োজনত মৌ মিঠা মাত দিব আৰু প্ৰয়োজন শেষ হ'লে কথাৰ সুৰ সলনি হ'ব। এয়াই আজিৰ মানুহৰ চৰিত্ৰ।